हेलो एवरीवन नमस्कार आशा करूँ सकलो भाले आछे मोर अन्य एटी भिडिओले सकलोके स्वागतम जनाइছো আজি অলপ ভিডিওটো বেলেগ ধৰণৰ হয় আসলতে মই ইয়াৰ পৰা উপকাৰ পোৱা বাবেহে আপোনালোকৰ লগত ভাবিলো শেয়াৰ কৰো বুলি মান হৰুৰা অশান্তি আৰু তেনেকুৱা এটা মোৰ লগতো প্ৰথম এবাৰ হৈছে হেতু হৈছে নকচুকিয়া আৰু মই এটা কানে ভিডিওটো দিছো মই যিমানখিনি সাবস্ক্ৰাইবাৰ আছে 24 ৰ পৰা 60 বছৰ বয়সৰ ভিতৰত হে মানুহখিনি মোৰ ভিডিওবোৰ চাই বুলি মই গম পাও হেকাতে এই ভিডিওটো মই আগবঢ়াইছো আৰু এই সময়টোতে এনেকুৱাবোৰ বেছিকৈ হ'বলৈ আৰম্ভ কৰে এতিয়া বলক তেনে দৰবটো কেনেকৈ মই বনাও তাকে আপোনাক দেখাও আমাক নহৰু লাগিব 5 ফুটা আৰু নহৰুৰ বাকলিখিনি গুছাই ল'ব লাগিব या मोर एटा নহৰু বাকলিখিনি গুছুৱা হৈ গল আৰু এতিয়া মই যোনটো বাটিত বনাম দৰবটো এই বাটিটোতে মই ধুনিয়াকৈ পিছি লৈছো আৰু মিক্সিত পিছিলে 5 ফুটা নহৰু পিছ নাযাব হেতু কাৰণে মই এনেদৰে পিছি লৈছো আপোনালোকৰ যেনেদৰে সুবিধা হয় তেনেদৰে পিছি ল'ব আৰু ইয়াতে দিছো এচামুচ গৰু ঘি আৰু এইখিনি এটা মই ধুনিয়াকৈ মিক্স কৰি লম এতিয়া মই বাটিটো গেছত উঠাই দিছো আৰু জুইকুৰা কমাই লৈছো একেবাৰে জুইকুৰা কমাই ল'ব লাগিব নহলে নহৰুখিনি সোনকালে জ্বলি যাব আৰু নহৰুখিনিৰ পৰা যিখিনি ৰস ওলাব লাগে সেই ৰসখিনি নোলাব এনেকৈ লাহে লাহে কৈ ভাজি থাকিব লাগিব আৰু নহৰুখিনি একেবাৰে যেতিয়া ৰঙচুৱা হৈ যাব তেতিয়া আমাৰ দৰবখিনি ৰেডি হৈ যাব আৰু যিটো পাত্ৰত বনোৱা হয় সেই পাত্ৰটো পিছে অলপ লেতেৰা হৈ যায় এইখিনি আমাৰ এতিয়া ভজা হৈছে আৰু মই গেছটো অফ কৰি দিছো বাটিটো নমাওতে আপোনালোকে কিবা এটা ধৰি লৈ নমাব বহুত গৰম হৈ থাকে আৰু ইয়াৰ পৰা ওলোৱা ঘিখিনি একেবাৰে গৰমে গৰমে লগাই নিদিব অকনমান ঠাণ্ডা হ'বলৈ দিব তাৰ পিছতে নহৰু গুৰিত লগাব নখ যেতিয়া দীঘল হৈ থাকে সাবুন বা সাৰ্ফৰ পানী এনেকুৱা খাৰজাতীয় বস্তুবোৰ যেতিয়া আমাৰ নখগুৰিত জমা হয় তেতিয়া এই নখচুকিয়াটো বেছিকৈ হয় আৰু আপোনালোকে এই দৰবটো যেতিয়া লগাব নখটো ধুনিয়াকৈ পৰিষ্কাৰ কৰি ল'ব নখটো দীঘল থাকিলে কাটি ল'ব আৰু কাটি লৈ গুৰিটো সাফা কৰি ল'ব আৰু এই দৰবটো লগাই দুদিন পানী নলগাব আৰু এটা পলিথন বান্ধি থৈ দিব আপোনালোকে নিশ্চয় ভাল পাব আৰু ভিডিওটো চাই কেনেকুৱা পালে জনাব নতুন এটা ভিডিও হৈতে আকৌ লগ পাম আজিলৈ আহিছো বাই বাই